advent of freedom, constitutional assembly, and establishment of republic. অর্থাৎ স্বাধীনতার আগমন, কনস্টিটিউশন অ্যাসেম্বলির গঠন আৰু এস্টাবলিশমেন্ট অফ রিপাব্লিক, গণতন্ত্র প্রতিষ্ঠার বিষয়ে আলোচনা কৰিম। এই পাঠটিত ইয়াত কিছুমান উদ্দেশ্য আছে। ব্ৰিটিছে অৱশেষত ভাৰতক স্বাধীনতা দিবলৈ বাধ্য হ'ল, তাৰ বিভিন্ন কাৰণ আছে। 1947 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিলে। ইয়াৰ কিছু কাৰণৰ ভিতৰত তেওঁলোকে বিভিন্ন সময়ত দুৰ্বল হৈ পৰিল। তাৰ আগতে আমি ইয়াৰ উদ্দেশ্য কিছুমান আৰম্ভ কৰিব লাগিব। কেনেকৈ এটা নেগোচিয়েটেড বুজাবুজিৰ মাজেৰে ভাৰতক স্বাধীনতা দিব পৰা যায়, এই পাঠটিৰ জৰিয়তে আমি জানিব পাৰিম। ঠিক তেনেকৈ কনষ্টিটিউশ্যন এছেম্বলি গঠন, তাৰ উদ্দেশ্য, লগতে নেশ্যনেল আৰু জাতীয়তাবাদী আৰু কলনিয়েল পোষ্ট কলনিয়েল যিটো স্বাধীনতাৰ পিছৰ ব্যৱস্থা, সেই ব্যৱস্থা কেনেধৰণে বাহাল ৰাখিছিল ভাৰতৰ ক্ষেত্ৰত, আৰু কিছুমান আমি গণতান্ত্ৰিক ৰাজ্যৰ আমি কিছুমান চৰিত্ৰৰ বিষয়ে জানিব পাৰিম। এতিয়া কথা হ'ল কি, ভাৰতীয় জাতীয়তাবাদী নেতাসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণে আন্দোলন কৰি সহযোগ আন্দোলন কৰি তেওঁলোকে ভাৰতক স্বাধীনতা দিয়াৰ কাৰণে সক্ষম হৈছিল। আৰু এই নেতাসকলৰ হাতত ক্ষমতা হস্তান্তৰ কৰাৰ কিছুমান কাৰণ হিচাপে বহুতে ক'ব খোজে যে ব্ৰিটিছ বিভিন্ন কাৰণত দুৰ্বল হৈ পৰিছিল। যে দুৰ্বল কিহৰ কাৰণে হৈ পৰিল? দুৰ্বল হৈ পৰাৰ কাৰণটোৱেই হ'ল এইটো যে তেওঁলোকে উদ্যোগ ক্ষেত্ৰত, বাণিজ্য ক্ষেত্ৰত বহুত আগবঢ়া আছিল পশ্চিমীয়া দেশৰ অন্যান্য দেশৰ তুলনাত। যিহেতু উদ্যোগ বিপ্লৱ, ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন ব্ৰিটেইনত প্ৰথমতে আৰম্ভ হৈছিল, আৰু তাৰ বহুত কাৰণ আছিল। আমি ইতিমধ্যে আলোচনা কৰিছোঁ আগৰ পাঠতো যে ব্ৰিটিছৰ মূলতঃ এখন কেপিটেলিষ্ট কাউণ্ট্ৰি আছিলে। তেওঁলোকে এডভান্স এৰিয়াছ আছিলে, যিকোনো কাম কৰিবলৈ তেওঁলোকে উৎসাহী আগ্ৰহী আছিলে। তেওঁলোকৰ জলবায়ু, তেওঁলোকৰ তাত যি ষ্টিম ইঞ্জিন আৱিষ্কাৰ আৰু তেওঁলোকৰ শিক্ষা দীক্ষাই তেওঁলোকক উদ্যোগ বিপ্লৱ স্থাপন হোৱাত, ৰিভলিউশ্যন স্থাপন আৰম্ভ হোৱাত বিভিন্ন ধৰণে সহায় কৰিছিল। আৰু সেই সূত্ৰে তেওঁলোকে এডভান্টেজ লৈ বিশ্বৰ বিভিন্ন দেশত তেওঁলোকৰ বেপাৰ বাণিজ্য চলাই নিছিল। আৰু যিহেতু ভাৰত তেওঁলোকৰ এখন উপনিৱেশিক আছিল, ভাৰতৰ পৰা তেওঁলোকে কেঁচা সামগ্ৰী নি তেওঁলোকৰ তাত প্ৰস্তুত কৰি পুনৰাই তেওঁলোকে ভাৰত লগতে বিশ্বৰ বিভিন্ন বজাৰত বিক্ৰী কৰিছিল আৰু তাৰ পৰা অধিক মুনাফা লাভ কৰিছিল। আৰু তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা অধিক সবল আৰু টনকিয়াল কৰি তুলিবলৈ তেওঁলোকে সক্ষম হৈছিল। ইয়াৰ মূল কাৰণ হ'ল উদ্যোগ বিপ্লৱ বিদেশত হোৱাটোৱে। তো লাহে লাহে বিভিন্ন দেশে এই বেপাৰ বাণিজ্য বা উদ্যোগ প্ৰতিষ্ঠান স্থাপনত তেওঁলোকেও মনোনিৱেশ কৰিলে। তেওঁলোকৰ দেশতো যেনেকৈ জাপান, জাৰ্মানী বা ইটালী বা আমি আৰু বহুত দেশৰ নাম ক'ব পাৰোঁ, তেওঁলোকেও বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠান তেওঁলোকৰ লেটকে পলমকৈ হ'লেও তেওঁলোকৰ দেশতো আৰম্ভ হ'ল উদ্যোগ বিপ্লৱ। আৰু ব্ৰিটিছে যি ধৰণে বিশ্বৰ বিভিন্ন দখল কৰিবলৈ সক্ষম হৈছিল বজাৰ, সেই বজাৰৰ কিছু অংশ তেওঁলোকে কাঢ়ি ল'বলৈ সক্ষম হ'ল। ইও ব্ৰিটিছে ভাৰতক স্বাধীনতা দিয়াৰ কাৰণ এটা হ'ব পাৰে। কিহৰ কাৰণে? অৰ্থনৈতিকভাৱে লাহে লাহে তেওঁলোকে ইণ্ডাষ্ট্ৰিয়েলি বা অৰ্থনৈতিকভাৱে ডিকলনিয়েলাইজ হ'বলৈ আৰম্ভ হৈছিল। কাৰণ যিকেইখন দেশ আমেৰিকাৰ লগত ভাৰতৰ ব্যৱসায় বাণিজ্য আগৰ পৰাই আছিল যদিও বহুত সীমিত সংখ্যক আছিল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যিহেতু ব্ৰিটিছে দ্বিতীয় বিশ্বযুদ্ধত মনোনিৱেশ কৰিবলগীয়া হ'ল, যুদ্ধত তেওঁলোকে যুদ্ধ সামগ্ৰীহে প্ৰস্তুত কৰিবলগীয়া হ'ল। বেলেগ অন্য সামগ্ৰী প্ৰস্তুত কৰাত তেওঁলোকে কিছুমান ৰেষ্ট্ৰিকশ্যন লগাবলগীয়া হ'ল। আৰু আনকি তেওঁলোকে কিছুমান বস্তু আমদানি কৰিবলগীয়া হ'ল। ঠিক সেই সময়তে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশে তাৰ সুযোগ গ্ৰহণ কৰিলে আৰু তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰী অধিক হাৰত উৎপাদন কৰিবলৈ ধৰিলে আৰু সেই সুযোগতে বিশ্বত সম্প্ৰসাৰণ আৰম্ভ কৰিলে বিশ্বৰ অন্যান্য দেশবিলাকে। ঠিক তেনেকৈ ভাৰতৰ আমেৰিকাৰ লগতো ব্যৱসায় বাণিজ্যৰ উন্নতি সাধন হ'ল। তাৰ পৰা ভাৰতে বহুত আমদানি কৰিবলৈ ল'লে আৰু তেওঁলোকে লোন আৰু বেংকাৰ হিচাপেও কাম কৰিলে আমেৰিকাই। তাৰপিছত লাহে লাহে ভাৰতত
ভাৰতীয়সকলেও বিভিন্ন ধৰণে কেপিটেলিষ্ট ক্লাছ কিছুমান গ্ৰ' কৰি উঠিল আৰু তেওঁলোকে ভাৰতত বেপাৰ বাণিজ্য আৰম্ভ কৰিলে আৰু এই আৰম্ভ কৰি তেওঁলোকে অধিক অংশ মুনাফা লাভ কৰিবলৈ ধৰিলে আৰু এটা সময় এনেকুৱা সময় আহিল যে ব্ৰিটিছৰ যিখিনি ভাৰতীয় বেংকত টকা জমা ৰাখিছিল তাৰ তুলনাত ভাৰতীয় উদ্যোগীসকলে বেছি টকা জমা ৰাখিছিল অৰ্থাৎ 80% পৰ্যন্ত তেওঁলোকৰ কেপিটেল গ্ৰ' কৰিলে আৰু এনেকৈ ক্ৰমান্বয়ে ব্ৰিটিছৰ অৰ্থনৈতিকভাৱে অধিক দুৰ্বল হৈ পৰিল ভাৰতৰ ক্ষেত্ৰত আৰু তেওঁলোকে এটা সময়ত ভাৰতক স্বাধীনতা দিবলৈ বাধ্য হ'ল বুলি বহুতে ক'ব খোজে আৰু লগতে ভাৰতীয় যিবিলাক অফিচিয়েলছ আছিল তেওঁলোকেও বিভিন্ন ভাৰতীয়সকলক সহায় কৰাত ব্যস্ত হৈ পৰিল আৰু দ্বিতীয় বিশ্বযুদ্ধ ইয়াৰ প্ৰধান কাৰণ যিহেতু মই ইতিমধ্যে কৈছোঁ যে তেওঁলোকে মনোনিৱেশ কৰিবলগীয়া হ'ল যুদ্ধত মনোনিৱেশ কৰাৰ কাৰণে অন্য বস্তুত তেওঁলোকে প্ৰডাকশ্যনত কম গুৰুত্ব দিবলৈ বাধ্য হ'ল আৰু ইকনমিক যিটো ডিকলনিয়েলাইজেশ্যন সেইটো ভাৰতত আৰম্ভ হ'ল কাৰণ ভাৰতীয়সকলে তাত গ্ৰ' কৰি উঠিলে আৰু ভাৰতে ব্যৱসায় বাণিজ্য বেলেগ ৰাষ্ট্ৰৰ লগতো স্থাপন কৰিবলৈ ধৰিলে তাৰ ফলত ব্ৰিটিছৰ যিবিলাক উৎপাদিত সামগ্ৰীয়ে হওক বা ব্ৰিটিছৰ ইণ্ডাষ্ট্ৰিজেই হওক তেওঁলোকৰ যিটো এক্সপৰ্ট বা তেওঁলোকৰ যিটো ৰপ্তানি সেইটো বহু পৰিমাণে হ্ৰাস পাবলৈ ধৰিলে ঠিক তেনেকৈ যে এই কলনিয়েল হেৰিয়ত তেওঁলোকৰ স্খলন আৰম্ভ হ'ল আৰু ভাৰতত যিটো কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ হ'ল সেই মুভমেণ্টেও বিশেষকৈ তেওঁলোকক অধিক দুৰ্বল কৰি তুলিলে কাৰণ ভাৰতীয় জাতীয়তাবাদীসকলে অধিক আগ্ৰহেৰে উৎসাহেৰে আৰু অধিক মনোবলেৰে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম হৈছিল আৰু ফলশ্ৰুতিত তেওঁলোকৰ ব্যৱসায় বাণিজ্য বা তেওঁলোকে এটা সময়ত বাধ্য হ'ল চিন্তা কৰিবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা কৰিবলৈ যে ভাৰতক স্বাধীনতাৰ দিয়াৰ বাহিৰে আৰু গত্য নাই তেওঁলোকে তথাপিতো বহুত চেষ্টা কৰিছিল যে ভাৰতক কমপ্লিট স্বাধীনতা নিদি পেলাই তেওঁলোকে চেল্ফ গভৰ্ণমেণ্ট দিব বা অন্যান্য ধৰণে কৰিব কিন্তু কালক্ৰমত তেওঁলোকে সেইটো কৰিব নোৱাৰিলে বাধ্য হ'ল আৰু তেনেকৈ দুখন দেশত পৰিণত হ'ল সেই সময়ত তাৰপিছত আৰু এখন পশ্চিম পাকিস্তান তেনেকৈ সৃষ্টি হ'ল সেইটো আমাৰ বিষয় নহয় আমি এতিয়া কথা হ'ল তাৰপিছতে লাহে লাহে আৰু কিছুমান যিহেতু দ্বিতীয় বিশ্বযুদ্ধত তেওঁলোকে ব্যস্ত হৈ পৰিল আৰু সেই সময়ত ব্ৰিটিছ ভাইচৰয়ে এটা ভাৰতীয় জাতীয়তাবাদীসকলক বিনা অনুমতিত ভাৰতে জাৰ্মানীৰ বিৰুদ্ধে এই যুদ্ধত অংশগ্ৰহণ কৰিব বুলি তেওঁলোকে ঘোষণা কৰিলে আৰু এইটো কথাতে ভাৰতীয় জাতীয়তাবাদীসকলে অধিক খং খাইছিলে কাৰণ তেওঁলোকৰ বিনা অনুমতিত এই কথাটো তেওঁলোকে কৈছিলে আৰু তাৰ ফলশ্ৰুতিত তেওঁলোকে চিম্বলিকভাৱে সত্যাগ্ৰহ আন্দোলন কৰিলে আৰু তাৰপিছত কালক্ৰমত 1942 চনত আগষ্ট মাহত খুব শক্তিশালীভাৱে খুব সবলভাৱে কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ কৰিলে যাতে ভাৰত ত্যাগ কৰি আন্দোলন তেওঁলোকে আৰম্ভ কৰিলে ভাৰতীয় জাতীয়তাবাদীসকলে কাৰণ ব্ৰিটিছৰ বিভিন্ন কথাত অতিষ্ঠ হৈছিলে আৰু তাত স্বদেশী আন্দোলনৰ কথা আহিলে বিদেশী বস্তু বৰ্জনৰ কথা আহিলে ঠিক তেনেকৈ ভাৰতীয়সকলে স্বাৱলম্বী হোৱাৰ দিশত অগ্ৰসৰ হ'ল আৰু অৰ্থনৈতিকভাৱে যেতিয়া এটা জাতি কিছু পৰিমাণে সবল হয় তেতিয়া ৰাজনৈতিকভাৱেও সবল হয় তেতিয়া সামৰিক ক্ষেত্ৰতো সবল হয় আৰু সেইটোৱে হয়তো এটা সময়ত ভাৰতৰ জাতীয়তাবাদীসকলক বা শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত ইচ্ছুক বা অনিচ্ছুক হ'লেও ব্ৰিটিছে ভাৰতীয়সকলকো শিক্ষা দিবলৈ বাধ্য হৈছিল তেওঁলোকৰ কাম কাজ চোৱাৰ ক্ষেত্ৰত আৰু সকলো ক্ষেত্ৰতে এনেকৈ শোষণ কৰি বা মানুহক বাধ্য কৰাব চব ক্ষেত্ৰতে নোৱাৰে গতিকে ভাৰতীয়সকলে শিক্ষা গ্ৰহণ কৰিলে আৰু তাৰ ফলত বহুত জাতীয়তাবাদী চিন্তাধাৰাত বহুত আধুনিকতা আহি পৰিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে একত্ৰিত হোৱাত ই সহায় কৰিলে তাৰপিছতে আজাদ হিন্দ ফৌজৰ কথা আহিলে সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত আজাদ হিন্দ ফৌজেও বিভিন্ন ধৰণে এই ভাৰতীয় স্বাধীনতাৰ ক্ষেত্ৰত সহায় কৰিলে ব্ৰিটিছক বিভিন্ন ধৰণে ব্যতিব্যস্ত কৰি তুলিলে আৰু কালক্ৰমত
এনেকৈ এই ৰিবেল যিটো গ্ৰুপ তেওঁলোকৰ লগত তেওঁলোকেও বিভিন্ন ধৰণে বিৰোধ কৰিবলৈ আৰম্ভ কৰিলে। আৰু এইখিনি আমি পাতনিতে এইখিনি আমি কথাই ক'ব পাৰোঁ যে মূল কথাটোৱে হ'ল যে ব্ৰিটিছে ভাৰতক স্বাধীনতা দিবলৈ বাধ্য হ'ল আৰু তাত বিভিন্ন ধৰণে তেওঁলোকে কেনেকেনো ভাৰতক ক্ষমতা হস্তান্তৰ কৰিব পাৰি, কিবা নিগচিয়েট কিবা ট্ৰেন্সফাৰ কৰিব পাৰি, কিবা বুজাবুজিৰ বাবে বিভিন্ন ধৰণে চিন্তা চৰ্চা কৰিলে। আৰু কনষ্টিটিউশ্যনৰ কম্পজিশ্যন কেনেকুৱা ধৰণৰ কনষ্টিটিউশ্যন গঠন হ'ব, তাৰ পাৰপাছ হ'ব, বা তাৰ এছেম্বলিৰ সদস্য কোন হ'ব, বা ভাৰতত জাতীয়তা স্বাধীন হোৱাৰ পিছত জাতীয়তাবাদী ভাৱধাৰাই কেনেধৰণে প্ৰভাৱান্বিত কৰিব, বা ব্ৰিটিছে যিটো তেওঁলোকৰ শাসন কৰি থৈ গ'ল তাৰ কি প্ৰভাৱ থাকি গ'ল ভাৰতত, বা ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰত ভাৰতৰ বহুত বৈশিষ্ট্যৰ কথা আমি অধ্যায়টো সম্পূৰ্ণৰূপে পঢ়াৰ পিছত আমি জানিবলৈ সক্ষম হ'ম। তাৰপিছতে আমি এতিয়া পিছৰ যিটো আমাৰ বুলেট আছে, যিটো পইণ্ট আছে, আমি সেইটোলৈকে আহিম। এইখিনি আমাৰ আৰম্ভণি আছিল। তাৰপিছতে আমি যাম যে ট্ৰেন্সফাৰ অফ পাৱাৰ থ্ৰু এ নেগচিয়েটেড ছেটেলমেণ্ট। তো বুজাবুজিৰ মাজেৰে যাতে ক্ষমতা হস্তান্তৰ কৰিব পৰা যায় তাৰ কাৰণে ব্ৰিটিছসকলে যত্ন কৰিছিল। আৰু 1946 চনত তেওঁলোকে কি কৰিছিলে, তাৰ কাৰণে তেওঁলোকে ট্ৰাই কৰিছিলে ব্ৰিটিছে। আৰু কুইট ইণ্ডিয়া মুভমেণ্ট যিহেতু সেই সময়ত এটা অধিক শক্তিশালী স্থিতিত উপনীত হৈছিল, তাৰপিছত তেওঁলোকে ভাবিবলৈ বাধ্য হ'ল যে ভাৰতক স্বাধীনতা দিবই লাগিব, স্বাধীনতাৰ বাদে কোনো গত্যন্তৰ নাথাকিব। গতিকে তেওঁলোকক আৰু বহুদিন এনেকৈ ৰখাই থ'ব নোৱাৰি, কাৰণ তেওঁলোকে ইণ্ডিয়ানসকলে এটা যিটো শক্তি, এটা মানে অধিক শক্তিশালী ৰূপত তেওঁলোকে আগবাঢ়ি গৈছে। গতিকে তেওঁলোকক আৰু ৰখাই থ'ব নোৱাৰি। আৰু স্বাধীনতাৰ যিবিলাক কংগ্ৰেছ লিডাৰ আছিলে তেওঁলোকক কি কৰিছিলে যে তাৰ কাৰণে তেওঁলোকে চিমলা কনফাৰেন্স নামে এখন, চিমলা মহাসভা বা চিমলা কনফাৰেন্স এখন আহ্বান কৰিলে। আৰু তাত ভাইচৰয় ওয়াভেলৰ নেতৃত্বত এই চিমলা কনফাৰেন্সৰ আৰম্ভ কৰিলে। তো তাত আমাৰ যিটো নেশ্যনেলিষ্টিক লিডাৰ আৰু লগতে জাতীয়বাদী যিটো কংগ্ৰেছৰ ফালৰ পৰা আৰু যিখিনি আমাৰ আছিলে মুছলিম লীগৰ পৰা তেওঁলোকেও প্ৰতিনিধিত্ব কৰিলে। আৰু তেওঁলোকে এটা কথাই কৈছিল যে ভাৰতক স্বাধীনতা দিয়া হ'ব দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ পিছত। আৰু 1945 চনত এই চিমলা আলোচনাখন আৰম্ভ হৈছিলে। আৰু তাত তেওঁলোকে জেনেৰেল কাউন্সিল বা এক্সিকিউটিভ কাউন্সিল এখন বহিছিলে। তাত বহুত দিনৰ কাৰণে 27 জুনৰ পৰা 14 জুলাইলৈকে 1945 চনত এই কনফাৰেন্সখন হৈছিলে। কিন্তু তাত বিভিন্ন ধৰণৰ দ্বিমত আছিল, বা তাত কাষ্ট হিন্দু, কাষ্ট মুছলিম এইবিলাক কথাই অধিক মানে অতিষ্ঠ কৰি তুলিছিল ভাৰতীয় জাতীয়তাবাদীসকলক। আৰু তাৰপিছত যিখিনি তাৰ মুছলিম লীগৰ নেতা আছিল তেওঁলোকৰ যিবিলাক প্ৰতিনিধি তাত নিৰ্বাচিত হ'ব, তেওঁলোকে গোটেইখিনি প্ৰতিনিধিকে তেওঁলোকে প্ৰতিনিধিত্ব কৰাৰ কাৰণে সুযোগ বিচাৰিছিল। তাৰপিছত তেওঁলোকে অন্য এটা মত লাগে যে তেওঁলোকৰ 2/3 প্ৰতিনিধিয়ে তাত প্ৰতিনিধিত্ব কৰিব পাৰিব লাগে। কিন্তু এইবিলাক সময়ত বিভিন্ন মতভেদৰ কাৰণে কি হ'ল, যিখন চিমলা চুক্তি সেইখন ডিছলভ কৰিবলৈ বাধ্য হ'ল ভাইচৰয় ওয়াভেলে এইখন বাধ্য হ'ল। অৰ্থাৎ সেইখন কাৰ্যকৰী নহ'ল। তাত মুছলিম লীগে বয়কট কৰিলে। আৰু তাৰ ফলত তেওঁলোকৰ ডিছছেটিছফেকশ্যনবিলাক থাকি গ'ল। তাৰ ফলত সেইখন যিখন কনফাৰেন্স আছিল সেইখন সফল নহ'ল। তাৰপিছত আমি বুলেটলৈকে হৈছে যে লেবাৰ ইন পাৱাৰ, যে ব্ৰিটেইনৰ যিটো লেবাৰ পাৰ্টি আছে, লেবাৰ পাৰ্টিয়ে ক্ষমতাত অহাৰ লগে লগে ভাৰতীয়সকলৰ কাৰণে এটা ভাল খবৰ এইকাৰণে যে তেওঁলোকে ভাৰতীয়সকলক প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে যদি ক্ষমতালৈ আহে তেতিয়াহ'লে ভাৰতীয়সকলক স্বাধীনতা দিব। তো তেওঁলোকে এটা মেচিভ মানে বহুত ভোটত জয়যুক্ত হ'ল। আৰু তেওঁলোকে এতিয়া এটা যিহেতু প্ৰতিশ্ৰুতি দি থৈছিল, কমিট কৰা আছিল ভাৰতীয়সকলক স্বাধীনতা দিবলৈ। কিন্তু যদিও আমি কৈ আছোঁ যে ভাৰতীয়সকলে স্বাধীনতা ইমান সহজ নাছিল। তেওঁলোকে বহুত প্ৰকাৰে ভাৰতীয়সকলক যাতে
অন্য কিবা মানে ক্ষমতাৰ সুযোগ দি বা তেওঁলোকৰ সাংবিধানিক গোটেইখিনি প্ৰাপ্য নিদি পেলাই সেলফ গভৰ্নমেণ্ট এখন প্ৰতিষ্ঠা কৰি তেনেধৰণে চলাই যাবৰ কাৰণে তেওঁলোকে ভাবিছিল বিভিন্ন ধৰণে ঘূৰাই পকাই মানুহখিনিক ৰাখিছিল কিন্তু সময়ত সেইটো তেওঁলোকে কৰিব নোৱাৰিলে আৰু লাহে লাহে তেওঁলোকে বাধ্য হ'ল ভাৰতক স্বাধীনতা দিবলৈ আৰু তাত কি কৰিলে ভোটাৰ্ছৰ যিখিনি ভোটাৰ্ছ কি কৰিলে right to vote to all adult citizens তেওঁলোকে right to vote দিলে আৰু তাৰ ফলত লাহে লাহে কি হ'ল ভাৰতীয়সকলক স্বাধীনতাৰ ফালে অগ্ৰসৰ হ'ল কিন্তু সেই সময়ত এটলি গভৰ্নমেণ্ট আছিল ক্লিমেণ্ট এটলি গভৰ্নমেণ্ট আছিল ব্ৰিটেইনত আৰু তেওঁ ইমান সহজ নাছিল যে ভাৰতক স্বাধীনতাৰ ফালে আগবঢ়াই লৈ যাব তেওঁ বিভিন্ন ধৰণে যত্ন কৰিলে যে কণ্ডিশ্যন বা প্ৰমোশ্যনৰ ব্যৱস্থা কৰিবলৈ তাৰপিছতে তেওঁলোকে আৰ্লি ফুল সেলফ গভৰ্নমেণ্ট দিবৰ কাৰণে যত্ন কৰিলে ইনষ্টেড অফ গিভিং মানে সম্পূৰ্ণ স্বাধীনতাৰ সলনি তেওঁলোকে এটা ফুল সেলফ গভৰ্নমেণ্টৰ দিবৰ কাৰণে যত্ন কৰিলে কিন্তু সেইটো জানো সম্ভৱ হ'ব সেইটো সময়ত তেওঁলোকে কৰিব নোৱাৰে কিন্তু পৰৱৰ্তী সময়তে সেইটো হৈছে কাৰণ সেইখিনি 1945 বা 46ত আৰু যি ভাৰতত ইলেকশ্যনৰ কথা আহিছে তাত ইলেকশ্যন হোৱা নাছিলে বহুদিন ধৰি তাৰ ইলেকশ্যন পেণ্ডিং আছিলে আৰু সেই ইলেকশ্যন পিছলৈকে তেওঁলোকে চেণ্ট্ৰেল হওক বা প্ৰভিন্সিয়েল ইলেকশ্যনেই হওক তেওঁলোকে ইলেকশ্যন পতাৰ কাৰণে যোজা কৰিলে আৰু এক্সিকিউটিভ কাউন্সিল গঠন কৰা হ'ল তাৰপিছতে আমি আহিম ইলেকশ্যনছ এণ্ড দ্য কেবিনেট মিছনছ নিৰ্বাচন আৰু কেবিনেট মিছনৰ কি পৰিকল্পনা কেনেধৰণে ভাৰত নিৰ্বাচন পাতিব আৰু কেনেধৰণে তেওঁলোকৰ প্ৰতিনিধিত্ব থাকিব আৰু কেনেধৰণে ভাৰতক স্বাধীনতাৰ ফাললৈকে আগবঢ়াই লৈ যাব সেই কথালৈকে আমি আগবাঢ়িম তো কথা হ'ল যে ইলেকশ্যনছ ডিউলি হ'ল যিটো ইলেকশ্যন হ'ব লাগিছিলে বহুত 1936-1937ৰ ইলেকশ্যন যিটো চেণ্ট্ৰেল ইলেকশ্যন বা প্ৰভিন্সিয়েল ইলেকশ্যন সেইটো অৱশেষত 1945-96ত হ'ল আৰু তাত হিন্দু কংগ্ৰেছে ইলেকশ্যনত বহুত ভোট পালে আৰু 102খন আসনৰ ভিতৰত তেওঁলোকে 57খন আসন পালে য'ত নেকি চেণ্ট্ৰেল লেজিসলেটিভ এছেম্বলিত আৰু ঠিক তেনেকৈ মুছলিম লীগেও তেওঁলোকৰ মুছলিম ডমিনেটেড হেৰিয়ত অত্যাধিক ভোট পালে আৰু 30খন চিটৰ ভিতৰত তেওঁলোকেও 30খন চিটে পালে কিন্তু আৰু যিবিলাক লেজিসলেটিভ চেণ্ট্ৰেল লেজিসলেটিভ এছেম্বলি আছিল আৰু তাৰে ভিতৰত 442খন আসন 5খন আসনৰ ভিতৰত মুছলিম লীগে পালে যদিও তেওঁলোকে কিন্তু তাত ঠিকভাৱে শাসন কৰিবলৈ সক্ষম নহ'ল আৰু ট্ৰেন্সফাৰ অফ পাৱাৰৰ নেগচিয়েশ্যনৰ ক্ষেত্ৰত ব্ৰিটিছে এই ক্ষেত্ৰত বিভিন্ন ধৰণে যত্ন কৰিলে আৰু যিটো কেবিনেট মিছন আহিল তাৰপিছত ভাৰতত আৰু স্বাধীনতা সম্পৰ্কে বিভিন্ন ধৰণৰ কমিটি বা আলোচনা বা বিভিন্ন ধৰণৰ আৰু ব্যৱস্থা কিন্তু তাত জিন্নাৰে মানে এটা অস্থিৰতা দেখাইছিল জিন্না যিহেতু পৰৱৰ্তী সময়ত পাকিস্তানৰ মুৰব্বী হৈছিল তো তেওঁ এটা জিন্না আৰু ভাৰতীয় কংগ্ৰেছৰ মাজত এটা বিভেদ সৃষ্টি হৈছিল বিভিন্ন জাতিক লৈ বিভিন্ন ধৰণে আৰু তেওঁ এই ক্ষেত্ৰত মানে অস্থিৰতা বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰিছিল মুছলিমৰ ৰাইটক লৈ মুছলিম ৰাষ্ট্ৰক লৈ পেলাই পাকিস্তান সৃষ্টিক লৈ পেলাই তেওঁ যেহেতু এটা সময়ত এখন থিয়েটাৰ ইণ্ডিয়া বা আমি হিন্দুস্তান বুলি যাক কওঁ তো সেইখন গৈ পেলাই দুভাগত বিভক্ত হ'ব লগা হ'ল ৰাজনৈতিক নেতাবিলাকৰ মতভেদ বা ক্ষমতাৰ বা তাত ধৰ্মৰ কথাও জড়িত হৈ পৰিল আৰু সেইবিলাক কাৰণত বিভক্ত হ'বলৈ হ'ল তাত অৱশ্যে ব্ৰিটিছৰো কণ্ট্ৰিবিউশ্যন বা বৰঙণি নথকা নহয় তেওঁলোকেও পাকিস্তান সৃষ্টি হোৱাত বিভিন্ন ধৰণে বৰঙণি যোগালে আৰু ফলশ্ৰুতিত দুখন ৰাষ্ট্ৰৰ সৃষ্টি হ'ল এতিয়া আমি নেক্সট পৰ্যায়লৈকে যাম আমি য'ত নেকি কনষ্টিটিউশ্যন
on framing and the Constituent Assembly. Constitution এখন এটা ফ্রেম করা হ'ব, এটা ষ্ট্ৰাকচাৰ দিয়া হ'ব, আৰু তাত কি থাকিব, এখন কনষ্টিটিউয়েন্ট এছেম্বলি এখন গঠন কৰা হ'ব। তো তাত মেইন কথা হৈছে ভাৰতীয়সকলৰ ডিমাণ্ডটো এইটোৱে আছিল যে এখন কনষ্টিটিউশ্যন ভাৰতত ফুল্লি ফাংচনেল হ'ব লাগে, আৰু তাত সেলফ ডিটাৰমিনেশ্যনৰ যাতে স্থান থাকে, ভাৰতীয়সকলে নিজে যাতে নিৰ্ধাৰণ কৰিব পাৰে, ভাৰতৰ স্বাধীনতা থাকে, ভাৰতৰ অধিকাৰ, ভাৰতীয় জনসাধাৰণৰ অধিকাৰ অক্ষুণ্ণ থাকে। কিন্তু কথা হ'ল কি, ব্ৰিটেইনত তেনেধৰণৰ কোনো লিখিত তেনেধৰণৰ সংবিধানৰ ব্যৱস্থা নাছিলে, আৰু তেওঁলোকে যে ইম্পেৰিয়েল প্ৰেক্টিছ তেওঁলোকে ৰিটেন কনষ্টিটিউশ্যনটো নাই, যেতিয়া তেওঁলোকে ৰাইট অফ দ্য ব্ৰিটিছ ছাবজেক্টছ আৰ ডিৰাইভ ফ্ৰম দ্য ৰয়েল গ্ৰাণ্টছৰ পৰা হয়, বা অৰ্ডিনাৰী লৰ কথা আহিছে, বা আৰু ডিৰাইভ ফৰ্ম অফ ৰয়েল গ্ৰাণ্টছৰ কথা আহিছে। তাৰপিছত 1920 এখন নাগপুৰত অধিৱেশন হৈছিল, আৰু তাৰে বহুতখিনি কথা এইখিনি এই কনষ্টিটিউশ্যন এছেম্বলিৰ লগত সংগতি থাকিছিলে। তাৰপিছতে কংগ্ৰেছে তেওঁলোকে স্বৰাজ বা স্বাধীনতাৰ ক্ষেত্ৰত এটা সবল স্থিতি লৈছিলে, আৰু সেই ক্ষেত্ৰতে অটল আছিল, যাতে ভাৰতে স্বাধীনতা পায়, স্বাধীনতা লাভ কৰে, ভাৰতীয় মানুহৰ যিটো মৌলিক অধিকাৰ, যিটো সাংবিধানিক অধিকাৰ, সেইটো অক্ষুণ্ণ থাকে। গতিকে তাৰ কাৰণে বিভিন্ন ধৰণৰ ভেৰিয়াছ এফৰ্টছ টু ড্ৰাফ্ট এ কনষ্টিটিউশ্যনখন ড্ৰাফ্ট কৰাৰ কাৰণে এটা বিভিন্ন ধৰণৰ চেষ্টা চলোৱা হ'ল। তাৰ কাৰণে চাইমন হ'ল 1928 চনত, যিটো ষ্টেটুটৰী কমিশ্যন, যাক আমি চাইমন কমিশ্যন বুলি জানো, বা 2028 চনত অল পাৰ্টি কনফাৰেন্স হৈছিলে দিল্লীত, আৰু তাত মতিলাল নেহেৰুৰ অধ্যক্ষতাত। তো কেনেধৰণে এখন ফাণ্ডামেণ্টেল ৰাইটছখিনি, যিটো মানুহৰ মৌলিক অধিকাৰখিনি অক্ষুণ্ণ ৰাখি এখন সংবিধানৰ ড্ৰাফ্ট কৰিব পাৰি, মৌলিক অধিকাৰখিনি যাতে খৰ্ব নহয়, তেনেধৰণে তেওঁলোকৰ অধ্যক্ষতাত, মতিলাল নেহেৰুৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰি দিয়া হৈছিল। তাৰপিছত লাহে লাহে 1934 চন, তাৰপিছতে আহিছে আৰু 1935 চন, 1937 চন, তাৰপিছতে লক্ষ্ণৌ ছেছন হৈছে 1936ত। গতিকে এনেধৰণে বিভিন্ন ধৰণৰ কমিটি বা বিভিন্ন ধৰণৰ আলোচনা বা বিভিন্ন পৰ্যায়ৰ কনফাৰেন্সৰ যোগেদি এখন এখন কনষ্টিটিউশ্যন ফ্ৰেম কৰিব পৰা যায়, যাতে তাৰ কাৰণে যত্ন কৰা হৈছিলে। আৰু তাত এইটো কথাই বাৰে বাৰে ভাইচৰয়, মানে 1940 চনত, কাৰণ এইটো নেৰানেপেৰা এটা প্ৰচেষ্টা তাত চলি আছে, ভাৰতীয় স্বাধীনতা সংগ্ৰাম চলি আছে, আৰু 1940 চনৰ আগষ্ট মাহত ভাইচৰয়ে এই কনষ্টিটিউশ্যনখন গঠন কৰিবলৈ গতিকে ৰেছপনচিবিলিটি দিলে ভাৰতীয়সকলক, যাতে তেওঁলোকে এখন সুন্দৰ কনষ্টিটিউশ্যন, এখন আইন প্ৰস্তুত কৰিব পাৰে 1940 চনত। আৰু তেওঁ কিন্তু এটা কথাই কৈছিল যে এইটো কেতিয়া হ'ব, যেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰিব, তেতিয়াহে এইটো কথা সম্ভৱ হ'ব। গতিকে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আৰু বিভিন্ন ধৰণে, তাৰপিছত ক্ৰিপছ মিছন আহিল, ক্ৰিপছ মিছনে কনষ্টিটিউশ্যন এছেম্বলি এখন গঠন কৰি দিয়া হ'ল ক্ৰিপছ মিছনৰ আণ্ডাৰত। আৰু তাৰপিছত ভাৰতৰ স্বাধীনতাৰ কথা আহিল, বা সাংবিধানিক কথা আহিল। তেনেকৈ আমি এইটো পইণ্টৰ যোগেদি এইখিনি আমি জানিব পাৰিম। তাৰপিছত আমি নেক্সট পইণ্টলৈকে আহিছোঁ যে ফৰ্মেশ্যন অফ কনষ্টিটিউয়েন্ট এছেম্বলি, ইলেকশ্যন এণ্ড দ্য অবজেক্টিভছ অফ ৰিজলিউশ্যন। তো তাত কেবিনেট মিছনে 1946ত কনষ্টিটিউশ্যন এছেম্বলি গঠন কৰিলে। তাত কেবিনেট মিছনে বিভিন্ন ধৰণে প্লেন বা ইমিডিয়েট এৰেঞ্জমেণ্টৰ কাৰণে ব্যৱস্থা হাতত ল'লে। তো ভাৰতীয়সকলৰ যাতে অধিকাৰ, ৰাইট অফ চিটিজেনছ তাত থাকিব, তাৰ মাইনৰিটিৰ কথা থাকিব, তাৰ ট্ৰাইবেলৰ কথা থাকিব, কাৰণ ভাৰত এখন বিভিন্ন ভাষা ভাষী, বিভিন্ন কালচাৰেলি মিক্স দেশ। গতিকে তাত বিভিন্ন পৰ্যায়ৰ মানুহৰ, ধনী দুখীয়া উচ্চ নীচ সব মানুহৰে যাতে কোনো ধৰণে তেওঁলোকৰ অধিকাৰ খৰ্ব হ'ব নোৱাৰে, তাৰ কাৰণে বিভিন্ন বেকৱাৰ্ড ক্লাছ হওক বা মাইনৰিটি হওক, বা তেওঁলোকে ডিপ্ৰেছ হ'ব নোৱাৰে, তেওঁলোকে যাতে ছেফগাৰ্ড, একদম সম্পূৰ্ণ ছেফগাৰ্ড পায়,
তাত সংবিধানত যাতে এইবিলাক ৰিফ্লেক্ট হয়, তাত প্ৰিএম্বুলত যাতে তাত উল্লেখ থাকে। গতিকে তেনেধৰণে বিভিন্ন ধৰণৰ চাব কমিটি বনাই দিয়া হ'ল। চৰ্দাৰ বল্লভভাই পেটেলৰ নেতৃত্বত এখন কমিটি গঠন কৰি, এডভাইচাৰী কমিটি গঠন কৰি দিয়া হ'ল, যাতে এইখিনি কথা চোৱা চিতা হয়। বা অবজেক্টিভ ৰেজলিউশ্যনৰ কথা আহিল, কনষ্টিটিউশ্যন এছেম্বলিৰ কথা আহিলে, এনেধৰণে ভাৰতক স্বাধীনতা দিয়াৰ কথাটোৰ লগতে ভাৰতৰ সকলৰ যাতে স্বাধীনতা অক্ষুণ্ণ থাকে, তেওঁলোকৰ ৰাইটবিলাক যাতে ভায়োলেট নহয়, তেওঁলোকে যে বঞ্চিত নহয়, বিভিন্ন ধৰণৰ যাতে প্ৰভিজন, মানে বিভিন্ন ধৰণৰ প্ৰভিজন থাকে। প্ৰভিজন থাকিলেহে ৰাইট মানুহে পাব। যদি প্ৰভিজনে নাথাকে, কোনো ধৰণৰ যদি ব্যৱস্থাই নাথাকে, তেতিয়াহ'লে তেওঁলোকে ৰাইট কেনেধৰণে, তেওঁলোকৰ অধিকাৰ কেনেধৰণে সাব্যস্ত কৰিব। গতিকে অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে তাত প্ৰভিজন থাকিব লাগিব, তাত ব্যৱস্থা থাকিব লাগিব, তেতিয়াহে সেইটো সন্নিৱিষ্ট হ'ব লাগিব। আৰু বল্লভভাই পেটেলৰ নেতৃত্বত তাত কমিটি গঠন কৰি দিয়া হ'ল। আৰু ভাৰতীয়সকলে যাতে কোনো ধৰণে এইবিলাকৰ পৰা বঞ্চিত নহয়। গতিকে ডিক্লেয়াৰিং এডেকুৱেট ছেফগাৰ্ড, যাতে পৰ্যাপ্ত তেওঁলোকৰ ছেফগাৰ্ড দিয়া হয়, মানে নিৰাপত্তা দিয়া হয়, যাতে ৰাইটটো মাইনৰিটিজ বা বেকৱাৰ্ড ট্ৰাইবছ বা এৰিয়া বা অঞ্চল ভেদেও তাৰ স্বাধীনতাৰ কথা আহিব। বিভিন্ন ক্লাছ অফ পিপল, ডিফাৰেণ্ট ক্লাছ অফ পিপল, বিভিন্ন শ্ৰেণীৰ বৰ্গৰ মানুহ ভাৰতত বাস কৰে। গতিকে তেওঁলোকৰ সেইখিনি সম্পূৰ্ণৰূপে চোৱা চিতা কৰাৰ কাৰণে কমিটি গঠন কৰি দিয়া হ'ল। তাৰপিছতে লাহে লাহে ৰিপ্ৰেজেণ্টেশ্যনৰ কথা আহিল। এতিয়া ৰিপ্ৰেজেণ্টেশ্যন কেনেকৈ কৰিব, এই কনষ্টিটিউয়েণ্ট এছেম্বলি যিখন ফৰ্ম কৰা হ'ল 1946 কেবিনেট মিছনৰ দ্বাৰা। তো তাত গভৰ্ণমেণ্ট ইণ্ডিয়া এক্ট 1935 বহুতখিনি কথাই সন্নিৱিষ্ট কৰা থাকিল। আৰু তাত এনেকুৱা এটা এছেম্বলিত, কনষ্টিটিউয়েণ্ট এছেম্বলিত এনেকুৱা এটা কথা হ'ল যে ইলেক্টেড মেম্বাৰৰ পৰা মানে 1 মিলিয়ন, অৰ্থাৎ 10 লক্ষ মানুহৰ পৰা এজন প্ৰতিনিধি থাকিব। আৰু তাত শিখসকল বা মুছলিমসকলৰ কিন্তু ছেপাৰেট, তেওঁলোকে প্ৰপৰ্চনেল হিচাপত ছেপাৰেট প্ৰতিনিধিত্ব কৰিছিলে। আৰু তাত বিভিন্ন ধৰণৰ আনলিমিটেড স্কোপ বা তেওঁলোকে কি কৰিলে, ব্ৰিটিছে কি এটা মানে এটা ব্যৱস্থা কৰিলে যে, আৰু কিন্তু ইয়াত 30 ডেলিগেটছ ইয়াৰ পৰা আছিলে, ৰিপ্ৰেজেণ্টেটিভছ আছিলে। কংগ্ৰেছৰ ফালৰ পৰা 30জন মানুহক তাক প্ৰতিনিধিত্ব কৰোৱা হৈছিলে কংগ্ৰেছ পাৰ্টিৰ পৰা। আৰু মুছলিম লীগৰ কিন্তু কি হ'ল, তেওঁলোকৰ ডেলিগেট থাকিলে, তেওঁলোকে কিন্তু কোঅপাৰেট নকৰিলে। তেওঁলোকৰ যিটো লাষ্টতে উইথড্ৰ কৰিলে, তেওঁলোকৰ ইয়াত যিটো পাৰ্টিচিপেশ্যন, সেইটো উইথড্ৰ কৰিলে। আৰু এইটোৱেই এটা বিশেষ অসুবিধাৰ সৃষ্টি কৰে প্ৰত্যেক সময়তে। আৰু ব্ৰিটিছসকলে কি কৰিছিলে যে, তেওঁলোকে ডিভাইড এণ্ড ৰুল, আমিতো জানোৱেই যে ডিভাইড এণ্ড ৰুল, তেওঁলোকে ভাগ কৰে আৰু শাসন কৰে। তেনেধৰণে প্ৰত্যেককে সৰু সৰু ভাগত ভাগ কৰি তেওঁলোকে ক্ষমতা দিব, আৰু মানুহৰ ক্ষমতা লোভ সদায় থাকে। আৰু এই ক্ষমতা লৈ পেলাই এডভান্টেজ ল'বৰ কাৰণে এই যত্ন কৰা হৈছিল। এই কেবিনেট মিছনৰ যিখন সেই আছিলে, তাতো তেওঁলোকে তেনেধৰণৰ পলিচি এই খটাবৰ কাৰণে যত্ন কৰিছিলে। কাৰণ ভাৰতত এটাই অসুবিধা হৈছিল, পিছত ৰাজনৈতিক যিটো ডেভেলপমেণ্ট বা পৰ্যায়ক্ৰমে ব্ৰিটিছ মানে সকলে সুবিধা ল'ব যত্ন হৈছিল ডিভাইড এণ্ড ৰুলৰ যোগেদি, যে মুছলিম লীগ আৰু যিখিনি আমাৰ নেশ্যনেলিষ্টিক লিডাৰ, যিখিনি আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ লিডাৰসকল আছিল, তেওঁলোকৰ মাজত বিভাদ সৃষ্টি কৰি, আৰু তাৰেই ফলশ্ৰুতিত তেওঁলোকে তেনেকৈ সেই সুবিধাটো লাভ কৰিলে যে দুখন স্বাধীন ৰাষ্ট্ৰক তেওঁলোকে স্বীকৃতি দিলে। আৰু এইটো তেওঁলোকৰ ডিভাইড এণ্ড ৰুলৰ ঠিক তেনেকৈ অকল নহয় যে আগতে তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে ৰাজনৈতিক চাতুৰ্যতা প্ৰদৰ্শন কৰিছে। আৰু ভাৰতীয়সকলক এনেধৰণে ৰাজনৈতিক নেতাসকলকো ইমান তেওঁলোকে বাধ্য কৰাইছে তেওঁলোকৰ ফলীয়া হ'বলৈ। কাৰণ ক্ষমতা চবেই, প্ৰত্যেক ব্যক্তিকে ক্ষমতা লাগে, আৰু ক্ষমতা কেন্দ্ৰিক হোৱাৰ কাৰণেই ব্ৰিটিছে সুযোগ লৈ এইটো আন্দোলন দীঘলীয়া হ'ল। আৰু সময়ত যিটো ফল পাব লাগিছিল, যে দুখন ৰাষ্ট্ৰ নহয় এখন ৰাষ্ট্ৰ হোৱাৰ যি সময়ত আন্দোলন কৰিছিল, সেই সময়তো তেওঁলোকে তেনেধৰণে কোনো আন্দোলন কৰা নাছিলে যে ভাৰত পাকিস্তান হিচাপত। কিন্তু পৰ্যায়ক্ৰমে ৰাজনৈতিক নেতাৰ মানে আগমন বা তেওঁলোকৰ ক্ষমতা লোভৰ ফলত এনেধৰণে
দুখন ৰাষ্ট্ৰত পৰিণত হ'বলগীয়া হ'ল। আৰু যিবিলাক মই ইতিমধ্যে ক'লোঁ যে মুছলিম ডেলিগেট আছিল তেওঁলোকে কোঅপাৰেট নকৰিলে আৰু ইভেঞ্চুৱেলি যিখন এই আছিলে উইথড্ৰ হ'ল। তাৰপিছতে কংগ্ৰেছে লাহে লাহে বিভিন্ন ধৰণে মানে যত্ন কৰি থাকিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ভাৰতক ব্ৰিটিছে স্বাধীনতা দিবলৈ বাধ্য হ'বই, কাৰণ তাৰপিছত তেওঁলোকৰ যিটো মানে ইকনমিক বা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন বা বিভিন্ন ধৰণৰ তেওঁলোকৰ বাধাৰ সন্মুখীন হ'ব ধৰিলে, কাৰণ তেওঁলোকে যুদ্ধ সামগ্ৰী প্ৰস্তুত কৰাত বা যুদ্ধত তেওঁলোকে দ্বিতীয় বিশ্বযুদ্ধত ব্যস্ত হৈ থকাৰ সময়তে বহুত সেই সুযোগতে তেওঁলোকে নিজৰ অৰ্থনীতি বা তেওঁলোকৰ উদ্যোগ প্ৰতিষ্ঠান স্থাপন কৰি তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা বা বিভিন্ন দেশৰ লগত আমদানি ৰপ্তানি বা বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিব পাৰিছিলে। তাৰপিছত লাহে লাহে ৱৰ্ল্ড ৱাৰ টুৰ কথা আমি ইতিমধ্যে ক'লোৱে যে দ্বিতীয় বিশ্বযুদ্ধ। তাৰপিছতে আহিলে গভমেণ্ট ব্ৰিটেইনত গভমেণ্ট চেঞ্জত যিটো আমি লেবাৰ পাৰ্টিৰ কথা ক'লোঁ, য'ত তেওঁলোকে যিহেতু সহানুভূতিশীল আছিল বা তেওঁলোকে প্ৰমিচ কৰিছিল বা তেওঁলোকে কমিট কৰিছিল যে ভাৰতক তেওঁলোকে যদি মানে চৰকাৰ গঠন কৰিব পাৰে ভাৰতক তেওঁলোকে স্বাধীনতা দিব। আৰু এইবিলাক কাৰণতে ভাৰতৰ স্বাধীনতা লাভ কৰিবলৈ সক্ষম হ'ল। আৰু ইয়াত আইডিঅলজিকেলি আদৰ্শগতভাৱে বা নীতিগতভাৱে প্ৰিন্সিপেলিও আমাৰ দুটা গ্ৰুপৰ মাজত ডিফাৰেঞ্চ আছিলে। তো কেবিনেট মিছনছ প্লেন 46ত কি কৰিলে, ইলেকশ্যন হ'ল, কনষ্টিটিউয়েণ্ট এছেম্বলিৰ ইলেকশ্যন হ'ল। তো ইলেকশ্যনটো চেণ্ট্ৰেল এছেম্বলি 1946ত হ'ল। তাত 389ৰ যি সংখ্যা আছিলে তাৰ ভিতৰত 292 ষ্টেটৰ পৰা ৰিপ্ৰেজেণ্টেটিভ থাকিলে। তাৰপিছতে 93 থাকিলে প্ৰভিন্সিয়েল যিবিলাক হেৰি থাকিলে ষ্টেটছ আছে তাৰ পৰা থাকিলে, আৰু 4জন অন্যান্য ফালৰ পৰা তাত প্ৰতিনিধিত্ব কৰা হ'লে কনষ্টিটিউশ্যন এছেম্বলিত। তাৰপিছতে ব্ৰিটিছে এটা সময়ত বাধ্য হ'ল যে তেওঁলোকে চিন্তা কৰিবলৈ বাধ্য হ'ল যে ভাৰতত দুখন কনষ্টিটিউয়েণ্ট এছেম্বলি গঠন কৰিব লাগিব। এখন হ'ল ভাৰতীয়সকলৰ কাৰণে আৰু এখন হ'ব মুছলিম লীগৰ কাৰণে। কাৰণ দুখন ষ্টেটৰ যিহেতু ইয়াতে চিন্তা চৰ্চা কৰিছে, দুখন ষ্টেটৰ চেতনাই ইয়াতে গ্ৰ' কৰিছে, কাৰণ ইয়াত বিভিন্ন ক্ষেত্ৰত মুছলিম লীগে অসহযোগ কৰে। তেওঁলোকে তেওঁলোকৰ 100% পাৰ্টিচিপেশ্যন বিচাৰে, কিন্তু টেকনিকেল গ্ৰাউণ্ডত তেওঁলোকৰ মুছলিম লীগৰ 100% পাৰ্টিচিপেশ্যনটো সম্ভৱ নহয়। তাৰ ফলত বিৰোধ আৰম্ভ হয় আৰু তেওঁলোকৰ বয়কট কৰে, বহিষ্কাৰ কৰে। আৰু ব্ৰিটিছে এনেকৈ দেখি এটা যিটো পাকিস্তান মানে মুছলিম লীগৰ এটা সবল স্থিতি তেওঁলোকে দেখিবলৈ পালে, তাৰ ফলত তেওঁলোকে চিন্তা কৰিবলৈ বাধ্য হ'ল যে দুটো কনষ্টিটিউয়েণ্ট এছেম্বলি লাগিব দুখন ষ্টেটৰ কাৰণে, যিহেতু দুখন ৰাষ্ট্ৰ হ'ব। আৰু তেওঁলোকে এই কনষ্টিটিউয়েণ্ট এছেম্বলিয়ে ডিচেম্বৰ 9, 1946ত তেওঁলোকে মিলিত হৈছিলে। আৰু মুছলিম লীগে মই ইতিমধ্যে ক'লোঁ যে তেওঁলোকে পাৰ্টিচিপেশ্যনৰ পৰা বিৰত থাকিছিলে, তেওঁলোকে বয়কট কৰিছিলে। আৰু তেওঁলোকৰ এইটো এটা চৰিত্ৰ, তেওঁলোকে বয়কট কৰে। তাৰপিছত আমি আহি আছোঁ কম্পজিশ্যন, পাৰপাজ এণ্ড ৱৰ্কিং অফ দ্য কনষ্টিটিউশ্যন এছেম্বলিৰ গঠন, উদ্দেশ্য আৰু তাত ৱৰ্কিং কেনেধৰণে তাত কাম কাজ হ'ব। তো তাত কনষ্টিটিউশ্যন এছেম্বলি ৰিপ্ৰেজেণ্ট কোনে কৰিব, কোনে নকৰিব। তো তাত এডুকেটেড পিপুল আৰু সেইবিলাক ডাইৰেক্টলি নহয়, ইনডাইৰেক্টলি তাত ইলেক্টেড কৰা হ'ল মেম্বাৰবিলাকক। তো গতিকে তাত এটা পলিচি হ'ল ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজি। তাত কোনবিলাক মানুহ থাকিব, যিবিলাক মানুহ এডুকেটেড আৰু টেক্স পেয়াৰ যিবিলাক থাকিব, তেওঁলোকৰ যাতে এই সাংবিধানিক ব্যৱস্থাত বা কনষ্টিটিউশ্যন এছেম্বলি বা কম্পজিশ্যন ষ্ট্ৰাকচাৰত যাতে বিলম্ব নহয়, দীঘলীয়া নহয় বা সেইখন উপযুক্ত নহয়, তাৰ কাৰণে ব্ৰিটিছে
তেনেধৰণৰ মানুহ নিৰ্বাচিত কৰিছিল। সেইটো ডাইৰেক্টলি কৰা নাছিল, ইনডাইৰেক্টলি কৰিছিল। আৰু ইনডাইৰেক্টলি কৰাৰ উদ্দেশ্য সেইটোৱে হ'ল যে তাত ছুইফ্ট যাতে সূক্ষ্ম আৰু সুস্থ সবল আৰু অতি কম সময়ৰ ভিতৰত প্ৰস্তুত কৰিব পাৰি, তেনেধৰণৰ এইটো কৰা হ'ল। আৰু ইয়াতে কনষ্টিটিউণ্ট এছেম্বলিত মেম্বাৰ থাকিলে শিখসকলৰ থাকিলে, মুছলিমসকলৰ থাকিলে বা জেনেৰেলসকলৰ থাকিলে, জেনেৰেল যি কেটেগৰী থাকিব, জেনেৰেলৰ ভিতৰত আমি যদি ক'ব যাওঁ হিন্দুজ থাকিব, এণ্ড আদাৰ কমিউনিটিজ য'ত এংলো ইণ্ডিয়ানছ থাকিব বা পাৰ্চিয়ানছ থাকিব। তো তেনেধৰণে তেওঁলোকে ক্ৰমান্বয়ে কম্পজিশ্যনত সহায় কৰিলে। তাৰপিছতে ৱৰ্কিং কেনেকৈ কাম কৰিব। তো ইয়াত কনচেনচাছ আৰু একমডেশ্যনৰ কথা আহিলে যে এটা সহমতত উপনীত হ'ব লাগিব। এটা সহমতত উপনীত হ'লেহে এটা সিদ্ধান্তত ল'ব পৰা যায় বা এটা ব্যৱস্থা সফল হ'ব পাৰে। গতিকে গতিকে উভয় পক্ষৰে সহমতত উপনীত হ'ব লাগিব। সহমতত উপনীত হ'লে ইয়াত আম্বেদকাৰৰ কথা আহিছে, আম্বেদকাৰৰ কথা আহিছে, আইংগাৰৰ কথা আহিছে, বা এই যে মানে ভাৰতীয় জাতীয় কংগ্ৰেছ যে তেওঁলোকৰ মেম্বাৰবিলাক ইয়াতে দিয়া হৈছিল, তাৰে মেম্বাৰৰ ভিতৰত কিছুমান কিন্তু নন কংগ্ৰেছ মেম্বাৰো তেওঁলোকে অন্তৰ্ভুক্ত কৰিছিলে। তো কনচেনচাছ আৰু একমডেশ্যনৰ কথা আহিল যে কনচেনচাছ এটা সহমতত উপনীত হ'ব লাগিব। সহমতত উপনীত হ'লেহে কোনো এটা বিষয় বা কোনো এটা ব্যৱস্থা সফল হ'ব পাৰে। সহমতৰ কথা আহিলে লগতে আৰু এটা কথা আহিল যে একমডেশ্যন কেনেকৈ একমডেট কৰিব। বিভিন্ন ৰিলিজিয়াছ, বিভিন্ন কাষ্ট বা বিভিন্ন ধৰণৰ মানুহ থাকিব। যদি ডিভাইড এণ্ড ৰুলৰ কথা আহে তেতিয়াহ'লে একমডেশ্যন কোনখিনি মানুহক ক'ত সংস্থাপন কৰা হ'ব, ক'ত তেওঁলোকক প্ৰতিষ্ঠা কৰা হ'ব, ক'ত কেনেকৈ ৰখা হ'ব, সেই ব্যৱস্থাৰ কথা আহিলে। আৰু এই যে মেম্বাৰবিলাক থাকিলে কনষ্টিটিউশ্যন এছেম্বলিৰ মেম্বাৰ, ইয়াত পাৰ্টিচিপেণ্ট যিবিলাক থাকিলে, ইয়াত 20জন পাৰ্টিচিপেণ্ট আছিলে। আৰু এই 20জন পাৰ্টিচিপেণ্টৰ ভিতৰত এই এছেম্বলিত 20জন আমি জনা মানুহ আছিলে বহুত। আৰু তাৰে ভিতৰত আমি প্ৰসাদ বা আজাদ, পেটেল বা সিনহাৰ কথা আমি উল্লেখ কৰিব পাৰোঁ। আৰু এইখন যিখন ফৰ্ম কৰা হৈছিল কনষ্টিটিউশ্যন এছেম্বলিত, তাত ইণ্টাৰিম গভৰ্ণমেণ্ট বা আমি ইয়াত বেছি প্ৰাধান্য লাভ কৰিছিলে ইয়াতে নেহৰু, পেটেল, প্ৰসাদ, আজাদ। তেওঁলোকে মানে এটা বিশেষ সন্মান বা বিশেষ এটা প্ৰেষ্টিজ তেওঁলোকে লাভ কৰিছিল, কাৰণ তেওঁলোকে এই বিভিন্ন সভা সমিতি বা বিভিন্ন হেৰিয়ৰ লগত জড়িত হৈ আছে। তেওঁলোকে এখন কমিটি বা সমিতিৰ লগতে তেওঁলোকে জড়িত নহয়, তেওঁলোকে কেইবাখনো চৰকাৰৰ লগতো জড়িত, কোনো এখন কমিটিৰ লগত জড়িত, কাৰণ তেওঁলোকৰ আধিপত্য সকলো ক্ষেত্ৰতে আছিলে। আৰু তাৰ ফলত তেওঁলোকে অধিক মুনাফা বা সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। কনষ্টিটিউশ্যন এছেম্বলি এই কংগ্ৰেছ পাৰ্টি বেছিভাগ মানুহ জড়িত হৈ আছিলে, তেওঁলোকে অনাৰ লাভ কৰিছিলে। লাহে লাহে তো ব্ৰিটিছৰ এনেধৰণে ডাউনফল আৰম্ভ হ'ল। আৰু আম্বেদকাৰৰ কনষ্টিটিউশ্যন এছেম্বলিত আম্বেদকাৰৰ চেয়াৰমেনশ্বিপত এখন ড্ৰাফ্ট কমিটিও গঠন কৰি দিয়া হ'ল, যাতে কনষ্টিটিউশ্যন যিখন আমাৰ সংবিধান, যিখন আমাৰ আইন, যিখন আমাক ৰেগুলেট কৰাৰ কাৰণে যিখন ব্যৱস্থা, সেইখনত তেওঁক আম্বেদকাৰক চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি বনাই দিয়া হ'ল। আৰু পেটেল হওক বা আমাৰ জৱাহৰলাল নেহৰুৰ কথা হওক, জৱাহৰলাল নেহৰু সেই সময়ত ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিলে সেই সময়ত পেটেল। গতিকে তেনেধৰণে কম্পজিশ্যন বা পাৰপাছ বা ৱৰ্কিং অফ দ্য কনষ্টিটিউশ্যন এছেম্বলি কৰিলে। তাৰপিছত আমি নেক্সট এটা ইয়ালৈকে আহিছোঁ, ৰ'ল অফ দ্য কনষ্টিটিউশ্যন। কি ৰ'ল প্লে কৰিব, কি ভূমিকা থাকিব কনষ্টিটিউশ্যন এছেম্বলি 1946 পৰা 1949 এইকাৰণে দিয়া হৈছিল, সেই সময়ত 49ত ড্ৰাফ্টটো প্ৰস্তুত হৈ উঠিছিলে, যিখন কনষ্টিটিউশ্যন লেড বাই দ্য আম্বেদকাৰৰ নেতৃত্বত সেইখন প্ৰস্তুত হৈ উঠিছিলে। কিন্তু আমি সেইখনৰ কাৰ্যকৰী হয় 1950ত কাৰ্যকৰী হয়, কিন্তু তাৰ আগতে প্ৰস্তুত ড্ৰাফ্ট হৈ গৈছিলে। ছিগনেচাৰ হোৱাৰ পিছত এখন আইনত পৰিণত হৈছিলে। তো 1946 পৰা ইয়াৰ ইনেগুৰেল ছেশ্যন আৰম্ভণি ছেশ্যন কনষ্টিটিউশ্যন এছেম্বলি আৰম্ভ হৈছিলে, আৰু সেইটো হৈছিলে 9 ডিচেম্বৰত
9 ডিচেম্বৰত আৰু ইয়াত 296 মেম্বাৰৰ ভিতৰত 296 জন মেম্বাৰৰ ভিতৰত 207 জন মেম্বাৰে এই অংশগ্ৰহণ কৰিছিলে আৰু ইয়াত যিটো আমাৰ মুছলিম লীগে বয়কট কৰিছিলে তেওঁলোকৰ আমি আগতেও তেওঁলোকৰ সম্বন্ধে আমি কৈছোঁ যে তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে বয়কট ব্যৱস্থাটো তেওঁলোকৰ থাকিয়ে যায় তাৰপিছত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত ৰাজেন্দ্ৰ প্ৰসাদ কি কৈছিলে পাৰ্মানেণ্ট চেয়াৰমেন হিচাপে এই কনষ্টিটিউশ্যন এছেম্বলিত তেওঁলোকক দায়িত্ব দিয়া হৈছিলে আৰু 13 ডিচেম্বৰ 1946 জৱাহৰলাল নেহৰু এটা ৰিজলিউশ্যন আনিছিল মানে এইমছ এণ্ড যে লক্ষ্য আৰু উদ্দেশ্যক লৈ পেলাই এটা ৰিজলিউশ্যন আনিছিলে আৰু তাৰপিছত কালক্ৰমত আমাৰ কনষ্টিটিউশ্যন এছেম্বলি বিভিন্ন দলত ভাগ কৰি দিয়া হৈছিল তাত সাব কমিটি কৰি দিয়া হৈছিল এখন কমিটি ইউনিয়ন পাৱাৰ কমিটি আছিলে এইখনৰ দায়িত্বত আছিলে জৱাহৰলাল নেহৰু তেওঁৰ লগত আৰু অন্য মেম্বাৰ আছিলে তাৰপিছতে আছিলে কমিটি অন ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড মাইনৰিটিজ তাত 54 জন মেম্বাৰ আছিলে আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ নেতৃত্বত আছিলে সেই গ্ৰুপটো তাৰপিছতে ষ্টিয়াৰিং কমিটি এখন গঠন কৰি দিয়া হৈছিলে তাৰপিছতে তাত 3 জন মেম্বাৰ আছিলে তাৰপিছতে আৰু এখন কমিটি গঠন কৰি দিয়া হৈছিল স্ক্ৰিনিং কমিটি এখন গঠন কৰি দিয়া হৈছিল তাৰপিছত কমিটি অন ইউনিয়ন কনষ্টিটিউশ্যন এখন গঠন কৰি দিয়া হৈছিল কাৰণ ইয়াত ড্ৰাফ্ট যিখন কনষ্টিটিউশ্যনখন এখন প্ৰস্তুত কৰা হৈছিল কাৰণ তাত আম্বেদকাৰৰ নেতৃত্বত আছিল আৰু সেই ড্ৰাফ্টখন প্ৰিপেয়াৰ কৰিছিলে BN ৰাওৱে এখন প্ৰস্তুত কৰিছিলে আৰু এইখন ড্ৰাফ্টখন বিভিন্ন যিখন কনষ্টিটিউশ্যন বনোৱা হ'ল সেইখন বিভিন্ন পৰ্যায়ত গৈ পেলাই এখন ড্ৰাফ্ট কনষ্টিটিউশ্যন পাব্লিছ হৈছিলে ফেব্ৰুৱাৰী 1948ত সেইখন ড্ৰাফ্টখন পাব্লিছ হৈছিলে আৰু 17 অক্টোবৰ 1949ত এখন কমপ্লিট কৰা হৈছিলে তাৰপিছতে গৈ এখন 26 নৱেম্বৰ 2049 চনত চিগনেচাৰ প্ৰেচিডেণ্টৰ কনষ্টিটিউশ্যন এছেম্বলিৰ প্ৰেচিডেণ্টৰ চিগনেচাৰ পোৱা হৈছিলে আৰু 1950 চনৰ 26 জানুৱাৰীত এখন কি হয় কমেন্সমেণ্ট হয় কনষ্টিটিউশ্যন যিখন সংবিধান যিখন আমি আইন আমাৰ ভাৰতৰ সেইখন ইমান বছৰে গৈ এইখন প্ৰস্তুত কৰা হ'ল আৰু তাত 1950 চনৰ 26 জানুৱাৰীত তো তাক লাগু কৰা হ'ল আৰু সেইমতে আজি কনষ্টিটিউশ্যন চলি আছে অৱশ্যে তাৰ সংশোধন নোহোৱা নহয় কিছুমান তাৰ ব্যৱস্থা কিছুমান তাৰ আৰ্টিকুল তাৰ কিছুমান সংশোধন কৰিবলৈ বাধ্য হ'ল আৰু যিটো ফাণ্ডামেণ্টেল ৰাইটছৰ আমি কথা কৈ আছিলোঁ যে ফাণ্ডামেণ্টেল ৰাইটছখিনি তাত সম্পূৰ্ণৰূপে ভাৰতীয়সকলৰ মৌলিক অধিকাৰ কোনো ধৰণে যাতে খৰ্ব নহয় তেওঁলোকে অধিকাৰৰ পৰা যাতে বঞ্চিত নহয় তেওঁলোকে প্ৰাপ্যৰ পৰা বঞ্চিত নহয় তেওঁলোকক উপযুক্ত অধিকাৰ দিয়া হয় তাৰ সেইবিলাক সন্নিৱিষ্ট কৰা হ'ল আৰু ইয়াত ইমানকেইখন কমিটি বহুতকেইখন কমিটিৰ যোগেদি তাত বিভিন্ন ধৰণৰ ব্যৱস্থা ফাণ্ডামেণ্টেল ৰাইটছৰ কাৰণে এখন কমিটি গঠন কৰা দিয়া হ'ল আৰু তাত অধিক সংখ্যক মেম্বাৰ য'ত আমি তাত বহুত সংখ্যক আমি 54জন মেম্বাৰ পাইছিলোঁ আৰু তাৰ বল্লভভাই পেটেলে নেতৃত্ব লৈছিল সেইখন কমিটি তাৰপিছতে আমি এতিয়া আহিম যে দ্য ৰেচিডিউ অফ দ্য কলনিয়েল পেটাৰ্ণ অফ দ্য পাৱাৰ এণ্ড দ্য পষ্ট ইণ্ডিপেণ্ডেঞ্চ পলিচি তো কলনিয়েল যিটো ঔপনিৱেশিক শাসনৰ যিটো ব্যৱস্থা তাৰ কি অৱশিষ্ট আৰু লগতে ভাৰতীয় স্বাধীনোত্তৰ কালৰ ৰাজনৈতিক ব্যৱস্থা তো এতিয়া কথা হ'ল যিখন দেশ ব্ৰিটিছে শাসন কৰিছিল ব্ৰিটিছে এডমিনিষ্ট্ৰেশ্যন কৰিছিল গতিকে তাত নিশ্চয়কৈ তেওঁলোকৰ প্ৰভাৱ থাকিব আৰু স্বাধীনতাৰ পিছে ভাৰতৰ বিভিন্ন প্ৰয়োজন পূৰণ কৰিবলগীয়া হৈছিলে আৰু তাৰ যিটো লিগেচিটোতো ইণ্ডিয়ান নেশ্যনেল গোটেই ব্যৱস্থাটোৱে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ নেশ্যনেলিষ্ট যিটো ফ'ৰ্চ আছিল সেই ফ'ৰ্চে তেওঁলোক এডমিনিষ্টাৰ কৰিছিল গতিকে ভাৰতীয় সংবিধানখন যিহেতু ব্ৰিটিছ এৰেঞ্জমেণ্ট হয় সেইখন ব্ৰিটিছৰে এৰেঞ্জমেণ্ট আছিল তেওঁলোকে কমিটি গঠন কৰিছিল তেওঁলোকে বিভিন্ন ধৰণৰ লিখিত অলিখিত সংমিশ্ৰণত ভাৰতীয়
সংবিধানখন গঠন কৰা হৈছিল। গতিকে তেওঁলোকৰ কনচেপ্ট, তেওঁলোকৰ ধাৰণা, তেওঁলোকৰ ব্যৱস্থা তেওঁলোকৰ তাত নিশ্চয়কৈ থাকিব। আৰু যিবিলাক তাত ভাৰতীয় চিভিল ছাৰ্ভিচ বা ইলাইট কেডাৰ হওক বা ভাৰতীয় প্ৰশাসনিক ব্যৱস্থা হওক বা ভাৰতীয় মিলিটাৰী ব্যৱস্থা হওক বা ইকনমিক যিটো চাপ্লাছৰ কথা আহিব বা ভাৰতীয় সকলৰ জাষ্টিছ বা ভাৰতীয়টো উত্তৰাধিকাৰী সূত্ৰে বহুত ব্ৰিটিছৰ পৰা লাভ কৰিছে, যেনেকৈ শিক্ষা, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি ডাউট কোনো তাত সন্দেহ নাই যে ভাৰতীয় স্বাধীনতা লাভৰ পিছত অধিক গুৰুত্ব দিবলগীয়া হৈছে ভাৰত চৰকাৰে। হ'লেও ব্ৰিটিছে প্ৰতিষ্ঠা কৰা ভাৰতীয়সকলে ব্ৰিটিছৰ এটা উত্তৰাধিকাৰী সূত্ৰে পোৱাৰ দৰে বহুত ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি শিক্ষা খণ্ডৰ পৰা স্বাস্থ্য খণ্ডৰ পৰা আৰম্ভ কৰি মিলিটাৰীৰ পৰাই হওক বা বিভিন্ন ধৰণৰ আৰু ব্যৱস্থাৰ এটা আৰম্ভণি বা এটা ডেভেলপমেণ্টৰ পৰ্যায় তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ পৰ্যায় এটা লাভ কৰিছিল। আৰু সেইটোৱে কঢ়িয়াই নি লাহে লাহে তাক এটা ট্ৰেন্সমিট কৰা হৈছিল, তাক ৰিঅৰ্গেনাইজ কৰা হৈছিল, ৰিষ্ট্ৰাকচাৰ দিয়া হৈছিল। আৰু প্ৰয়োজন সাপেক্ষে তো যিটো ব্যৱস্থা আৰু তাৰ মবিলাইজেশ্যনৰ কাৰণে বা তাৰ উন্নতি সাধনৰ কাৰণে বিভিন্ন ধৰণে আগবাঢ়ি গৈছিল। আৰু কালক্ৰমত ভাৰতীয় জনসাধাৰণৰ অধিকাৰ, তেওঁলোকৰ ব্যৱস্থা বা ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলে কৰা সংগ্ৰামৰ গোটেইখিনি তেওঁলোকে এটা ৰিটাৰ্ণ হিচাপে পাইছিল। আৰু ভাৰতীয় শিক্ষা, স্বাস্থ্য বা মিলিটাৰী বা তাত ৰিজাৰ্ভেশ্যন পলিচি বা তাত বিভিন্ন ধৰণৰ ব্যৱস্থাবিলাক বাহাল ৰাখিছিলে। আৰু বহুত ক্ষেত্ৰত তাৰ মডিফিকেশ্যনো অনা হৈছিল, তাৰ সংশোধন কৰা হৈছিল। কাৰণ চব ব্ৰিটিছ আইডিঅলজিত চব চলিলে নহ'ব। ভাৰতীয়সকলৰ চিন্তা চৰ্চা, ভাৰতীয়সকলৰ প্ৰয়োজন, ভাৰতীয়সকলৰ হকে কাম কৰা মানুহৰ তেনেধৰণে বিভিন্ন ক্ষেত্ৰত সংশোধনী অনা হৈছিলে। আৰু যিটো ইকনমিক চাপ্লাছ, অৰ্থনীতিৰ যিটো আমাৰ চাপ্লাছ বুলি কওঁ ৰাহি, সেইটো ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছিলে। কাৰণ অৰ্থনীতি যদি আমাৰ অৰ্থনৈতিক ৰাহি এটাই হ'ল যে অধিক ৰপ্তানি আৰু কম আমদানি বা অধিক যিটো আমাৰ আয় আৰু কম খৰচ, সেইটোকে সূচায়। গতিকে তেনেধৰণে স্বাধীনোত্তৰ কালত স্বাধীনতাৰ পিছত যিহেতু তেওঁলোকে এটা অৱশিষ্ট এটা ক্ষমতাৰ এটা গঠন এটা থাকি গ'ল, তাক অনুকৰণ কৰি বা অনুসৰণ কৰিয়ে ভাৰতীয় শাসন ব্যৱস্থা বা ভাৰতীয় গোটেই প্ৰক্ৰিয়াটোক ব্যৱস্থাটোক আগবঢ়াই নিয়া হৈছিল। তাত শিক্ষাই হওক বা স্বাস্থ্যই হওক বা অন্যান্য ৰোড হওক, কমিউনিকেশ্যনছ হওক, যাতায়াত আৰু যিটো পৰিবহণ ব্যৱস্থা, সেইবিলাক সুচল কৰাৰ কাৰণে আৰু অধিক গুৰুত্ব দিবৰ কাৰণে। কাৰণ ব্ৰিটিছে যিখিনি কৰিছিল তেওঁলোকে নিজৰ মুনাফাৰ কাৰণেই কৰিছিল। তাৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত কিছুমান অঞ্চল পিছ পৰি থাকিবলগীয়া হৈছিল, য'ত নেকি তেওঁলোকে কোনো ৰিচৰ্চ নাই, কোনো আয় উৎপাদন নাই বা তাত কোনো ৰাজনৈতিক ভাবুকি বা শত্ৰুৰ ভাবুকি নাই। সেইবিলাক অঞ্চলত তেওঁলোকে বিশেষ প্ৰসাৰ বা বিস্তাৰ লাভ কৰা পৰিলক্ষিত নহয়। আৰু সেইবিলাক অঞ্চলতো সমভাৱে স্বাধীনতাৰ পিছত ৰাজনৈতিকভাৱে ভাৰত চৰকাৰে গুৰুত্ব দিবলৈ বাধ্য হৈছিল মানে তেওঁলোক কৰিবলৈ অতি আগ্ৰহ প্ৰকাশ কৰিবলগীয়া হৈছিল। কাৰণ সেইবিলাক অঞ্চল পিছ পৰি থাকিলে গোটেই এখন দেশৰ এটা অঞ্চল পিছ পৰি থাকিলে আন এটা দেশৰ, কাৰণ ব্ৰিটিছৰ উদ্দেশ্যটো বেলেগ আছিল। কিন্তু যেতিয়া ভাৰত চৰকাৰ তাত এটা ৱেলফেয়াৰ আৰু কল্যাণকামী, যিহেতু ভাৰত এখন কল্যাণকামী ৰাষ্ট্ৰ বা তাত ছেকুলাৰিজিমৰ কথা কোৱা হৈছে, গতিকে ধৰ্ম নিৰপেক্ষৰ কথা কোৱা হৈছে। তাত জাতিভেদৰ কথা যিহেতু নাই, উচ্চ নিচৰ কথা নাই, সাংবিধানিকভাৱে বাস্তৱিকতে কি হৈ আছে সেইটো কথা ক'বলৈ নাযাওঁ, কিন্তু সাংবিধানিকভাৱে সকলোৰে সমান অধিকাৰ আছে। গতিকে সেই সূত্ৰে তাত প্ৰাধান্য দিবলৈ বা তাত সেই অঞ্চল আগবঢ়াই নিবলৈ ভাৰত চৰকাৰে বা স্থানীয় চৰকাৰে বা যিটো আমাৰ চেণ্ট্ৰেল ষ্টেট পাৱাৰৰ কথা আহিছে, কাৰণ ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰৰ কথা আহিছে, তাত সমতাৰ কথা আহিছে, যাতে কোনো বঞ্চিত নহয়। চেণ্ট্ৰেলটো থাকিবই আৰু জুডিচিয়াৰীৰ কথা আহিব। এইবিলাক কথাক লৈ পেলাই তেনেধৰণে এটা ব্যৱস্থা চলি থাকিল আৰু আগবাঢ়ি থাকিল।
তাৰপিছত আমি আৰু এটা ব্যৱস্থা লৈছোঁ, দ্য ইম্পেক্ট অফ দ্য নেশ্যনেলিষ্ট লিগেচি অন দ্য পষ্ট ইণ্ডিপেণ্ডেঞ্চ পলিচি। তো নেশ্যনেলিষ্ট যিবিলাক লিডাৰ আছিল তাৰ যিটো সূত্ৰ দীঘলী সূত্ৰে তেওঁলোকে যিবিলাক কৰি আহিছিল তাৰ কিবা প্ৰভাৱ পৰিছে নেকি ভাৰতৰ আৰু স্বাধীনোত্তৰ ৰাজনীতিত। ডেফিনেটলি তেওঁলোকে স্বাধীনতা আনিলে ভাৰতত এটা বেলেঞ্চ এটা সাৰ্বভৌমত্ব আনিলে, এটা বেলেঞ্চ ইকনমিক গ্ৰথৰ কথা চিন্তা কৰিলে, প্লেন ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ কথা তেওঁলোকে চিন্তা কৰিছিলে। তেওঁ সদায় জাতীয়তাবাদীসকলে সদায় ভাৰতীয়সকলৰ যাতে অধিকাৰ, তেওঁলোকৰ ফাণ্ডামেণ্টেল ৰাইটছ খৰ্ব নহয়, তেওঁলোকে যাতে সদায় নিজৰ অধিকাৰ বৰ্তাই ৰাখিব পাৰে, তাৰ কাৰণে তেওঁলোকে সদায় আন্দোলন কৰি আহিছিল। আৰু সেইটোৱে স্বাভাৱিকতে সেইটো লৈ পেলাই তেওঁলোকে আগবাঢ়ি যাব। আৰু ছ'চিঅ' ইকনমিক যিটো ডেভেলপমেণ্ট, সেইটো এটা মুখ্য ভূমিকা পালন কৰিব। বা ছেল্ফ ছাফিচিয়েঞ্চিৰ কথা আহিছিলে তেওঁলোকে, যেনেকৈ আমি বিদেশী বস্তু বৰ্জনৰ কথা কৈছিলোঁ, বা আমি তেনেধৰণে আমি নিজে স্বাৱলম্বী হোৱাৰ কাৰণে সেইবিলাক কথাক লৈ পেলাই গতিকে এইটো ফ্ৰীডম প্ৰচেছত এটা কলনিয়েল হেৰিয়াৰ পিছত এটা প্ৰভাৱ পৰিলে। আৰু তাৰপিছতে ক্ৰমান্বয়ে এটা সুন্দৰ এটা পৰিৱেশলৈ পৰ্যবেক্ষিত হ'ল। এতিয়া আমি আৰু শেষৰ ফালে আগবাঢ়িছোঁ। লাষ্টত আহিছোঁ আমি এতিয়া ইনষ্টিটিউচনেল পিলাৰ্ছ অফ দ্য ডেম'ক্ৰেটিক ষ্টেট। তো আনুষ্ঠানিক যিটো স্তম্ভ এখন ৰাজনৈতিক দেশৰ আমি যিহেতু স্বাধীন হ'লোঁ, আমি ৰাজনৈতিকভাৱেও স্বাধীন হ'লোঁ, আমি সাৰ্বভৌমত্ব লাভ কৰিলোঁ। আৰু এই স্বাধীনতাই ইয়াত যাতে ইয়াত জনসাধাৰণৰ গোটেই অৰ্থ সামাজিক বা অন্যান্য ব্যৱস্থাত কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নেপেলায়, বা ইয়াতে উচ্চ নিচ বা ইয়াতে ডিছক্ৰিমিনেশ্যনৰ কোনো হীন দেৰীৰ কোনো স্থান নাথাকে, তাৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে। কিহৰ কাৰণে আমাৰ ভাৰতেও এখন সংবিধান প্ৰস্তুত হ'ল, লিখিত এখন সংবিধান প্ৰস্তুত হ'ল, আৰু সংবিধান মানে এখন আইন প্ৰস্তুত হ'ল। গতিকে সেই আইনখিনি সকলোৰ বাবে সমান আৰু সকলোৰ বাবে প্ৰযোজ্য। গতিকে আনুষ্ঠানিক যিটো পিলাৰ্ছ অফ দ্য ডেম'ক্ৰেটিক ষ্টেটছ, গতিকে ভাৰতত আমি এতিয়া ফাণ্ডামেণ্টেল ৰাইটছৰ আমি কথা ক'ব লাগিব। 1947 যিটো 15 আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিলে, আৰু তেওঁলোকে সেই সময়তে এটা ফ্ৰেমৱৰ্ক ৰূপৰেখা প্ৰস্তুত কৰিছিল, যাতে এই ধৰণে ভাৰতখনক আগুৱাই নিব পাৰি বা কাম কৰিব পাৰি। কিন্তু কথা হ'ল কি, যিহেতু ভাৰতখন ব্ৰিটিছে শাসন কৰিছিল আৰু ৱেষ্ট ইউৰোপীয়ানৰ প্ৰভাৱ ভাৰতত বহু পৰিমাণে আছিলে, গতিকে তাৰ কিছু পৰিমাণৰ এইটো প্ৰভাৱটো থাকিবই। ভাৰতীয় সংবিধানখনতো তাত কিছু পৰিমাণে ৰিফ্লেক্ট হোৱা দেখা যায় বিভিন্ন ক্ষেত্ৰত, বা ইলেক্টিভ প্ৰিন্সিপলছ। কাৰণ ভাৰতীয় জাতীয়তাবাদীসকলে সদায় বিচাৰিছিল যে ইলেকশ্যন হওক, ইলেকশ্যনৰ যোগেদি মানুহবিলাকে তেওঁলোকৰ স্বাধীনতা লাভ কৰক। এতিয়া ইলেকশ্যন বুলি কোৱাৰ লগে লগে ৰাজ্যিক ইলেকশ্যন হ'ব পাৰে, স্থানীয় ইলেকশ্যন নিৰ্বাচন হ'ব পাৰে, বা কেন্দ্ৰীয়ভাৱে নিৰ্বাচন হ'ব পাৰে। তাৰপিছতে যাতে ইয়াতে এডাল্ট মেম্বাৰশ্বিপ প্ৰাধান্য লাভ কৰে, যদি বয়সস্থ মানুহসকলে, যেনেকৈ আগত তেওঁলোকে কনষ্টিটিউৱেণ্ট এছেম্বলিত এইখিনি মানুহ এডুকেটেড আৰু টেক্স পেয়াৰ্ছখিনিক তেওঁলোকে অন্তৰ্ভুক্ত কৰিছিল, কিন্তু ইয়াত এইটো কথা ক'ব দিয়া নাই। ইয়াতে শিক্ষিত অশিক্ষিত যাতে সকলো শ্ৰেণীৰ মানুহে অংশগ্ৰহণ কৰিব পাৰে, সেইটো কথাই বিচৰা হৈছিল। আৰু এলোকেশ্যনৰ পাৱাৰৰ যিটো বিতৰণৰ কথাটো আহিছিলে, কেন্দ্ৰীয় বা ৰাজ্যিক, কেন্দ্ৰৰ হাতত কিমান ক্ষমতা থাকিব, ৰাজ্যৰ হাতত কিমান ক্ষমতা থাকিব, চেণ্ট্ৰেলাইজ ডিচেণ্ট্ৰেলাইজ। গতিকে এই গোটেইখিনি কথা আহিব। ইয়াতে জুডিচিয়াৰীৰ কথা আহিব, ইয়াতে বিভিন্ন ধৰণে কি ধৰণে এইবিলাক ব্যৱস্থা প্ৰচলন হৈছে। আৰু এই জাতীয়তাবাদীসকলে সেইটোৱে বিচাৰিছিল যে ইয়াত এখন সুন্দৰ চৰকাৰ হওক, সুন্দৰ এখন দেশ হওক, বা সুন্দৰভাৱে এক্সিকিউটিভ বা জুডিচিয়াৰীৰ ক্ষেত্ৰত এটা পাৱাৰৰ এটা হস্তান্তৰৰ ব্যৱস্থা থাকক, আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ মাজত যাতে এটা সুসম্পৰ্ক থাকে, ক্ষমতা যাতে হস্তান্তৰ হয়। নহ'লে কেন্দ্ৰীয়ভাৱে যদি গোটেই ভাৰতবৰ্ষক শাসন কৰিব লগা এখন ডাঙৰ দেশত বিভিন্ন অসুবিধা থাকে,
আৰু ক্ষমতা যদি হস্তান্তৰ কৰা হয় তেতিয়া স্থানীয়ভাৱেও তাক বহুত সমস্যা সমাধান কৰিব পৰা যায় আৰু কেন্দ্ৰীয়ভাৱে যদি তাক চোৱা যায় বহুত সমস্যা চকুত নপৰে বা তাক সমাধান কৰাটো বহুত জটিলতা আহি পৰে কিন্তু যদি তাক পাৱাৰৰ ডিষ্ট্ৰিবিউশ্যন হয় ক্ষমতা যদি হস্তান্তৰ কৰা হয় তাৰ ফলত বিভিন্ন অঞ্চলত তাৰ প্ৰভাৱ পেলাবলৈ সক্ষম হ'ব পাৰে গতিকে ভাৰত এখন যিহেতু কল্যাণকামী ৰাষ্ট্ৰ বা ইয়াত ধৰ্মীয় নিৰাপত্তাৰ কথা থাকিব বা ইয়াত আৰু এটা কথা হৈছে যে ইয়াত যিটো জুডিচিয়াৰীৰ কথা আহিছে জুডিচিয়াৰীৰ কথাটোত মানে সুপ্ৰিম কোৰ্টৰ ব্যৱস্থাটো আমেৰিকান ষ্টাইলত আমেৰিকান তাক প্ৰস্তুত কৰা হৈছিলে কিন্তু ইয়াত এটা বস্তু থাকিল যে আনডেমক্ৰেটিক কিছুমান এলিমেণ্ট থাকি গ'ল সেইবিলাক হ'ল ইমাৰ্জেঞ্চিৰ কথাটো থাকিলে সেইটো কিন্তু বহুত ক্ষেত্ৰত ইমাৰ্জেঞ্চি যিটো প্ৰভিজনছ থাকিলে সেইটো বাহাল থাকিলে আৰু সেইটোৱে হ'ল আনডেমক্ৰেটিক হয় কিছুমান ক্ষেত্ৰত তাৰ অপব্যৱহাৰ হোৱা দেখা যায় আৰু সেইটো পলিটিকেলি তাক অপব্যৱহাৰ কৰা হয় আৰু সেই যদি তাক ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত তেতিয়াহ'লে দেশৰ বিভিন্ন ধৰণে ক্ষতি হ'ব পাৰে গতিকে আমি ইতিমধ্যে কৈছোঁ যে যিহেতু আমি ব্ৰিটিছে আমাক শাসন কৰিছিল আৰু ব্ৰিটিছৰ দ্বাৰাই তেওঁলোকৰ সহযোগত যদিও স্বাধীনভাৱে এওঁলোকে কাম কৰিব পাৰিছিল কনষ্টিটিউয়েণ্ট এছেম্বলি তথাপিতো তেওঁলোকৰ ইনফ্লুৱেঞ্চ থাকিছিলে আৰু ব্ৰিটিছ হওক বা অন্যান্য দেশৰ পৰা বিভিন্ন ব্যৱস্থাৱলী বা আইন কানুনবিলাক আনি পেলাই সন্নিৱিষ্ট কৰা হৈছিল ভাৰতীয় সংবিধানত আৰু তেওঁলোকে খচৰা প্ৰস্তুত কৰি পিছত এখন আইনত পৰিণত হয় আৰু তাৰপিছতে লাহে লাহে সমতা বা যিবিলাক আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ সেই সময়ত 7টা ফাণ্ডামেণ্টেল ৰাইটছ আছিল মৌলিক অধিকাৰ আছিল পিছত কিন্তু কি হ'ল যিটো আমাৰ সম্পত্তিৰ অধিকাৰটো তাক কি কৰা হ'ল এবলিছ কৰা হ'ল সম্পত্তিৰ অধিকাৰটো নোহোৱা কৰি দিয়া হ'ল তাৰপিছতে এতিয়া ভাৰতীয় নাগৰিকে 6টা মৌলিক অধিকাৰ লাভ কৰিছে আৰু সেইকেইটা যাতে কোনো কাৰণত ভাইলেট নহয় তেওঁলোকে তাৰ সুফল পায় বা তেওঁলোকে সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে আইনী ব্যৱস্থা আছে আৰু সংবিধানৰ মানে 12ৰ পৰা 35 নম্বৰ অনুচ্ছেদৰ ভিতৰত এই ফাণ্ডামেণ্টেল ৰাইটছবিলাক মৌলিক অধিকাৰবিলাক সন্নিৱিষ্ট কৰা আছে ডিৰেক্টিভ প্ৰিন্সিপলৰ কথা কোৱা হৈছে কনষ্টিটিউশ্যনৰ পাৰ্ট 4ত তাৰ উল্লেখ আছে যাতে ভাৰতীয়সকলে সকলো ধৰণৰ যিখিনি সুবিধা তাত সংবিধানে দিছে সেইখিনি লাভ কৰিব পাৰে ইয়াত ছেকুলাৰিজিমৰ কথা কোৱা হৈছে ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে গঢ় লৈ উঠিছে ইয়াত কোনো ধৰ্মীয় কথা লৈ পেলাই কনফ্লিক্ট বা ধৰ্মীয় কথা লৈ পেলাই বিভেদ হোৱাৰ কথা নাহে ইয়াত খালি উন্নতি প্ৰগতিৰ কথা যাতে সামাজিকভাৱে অৰ্থনৈতিকভাৱে বা ৰাজনৈতিকভাৱে দেশে উন্নতি সাধন কৰিব পাৰে বা লাভ কৰিব পাৰে তাৰ কথাই এইখিনিত উল্লেখ কৰা আছে এতিয়া মূল কথা হ'ল আমি পাঠটো যদি আমি সাৰাংশলৈকে যাব খোজোঁ যে বিভিন্ন পৰ্যায়ত ক্ষমতা হস্তান্তৰৰ পৰা আৰম্ভ কৰি সংবিধান বলবৎ হোৱালৈকে বা ভাৰতীয়সকলে ৰাজনৈতিকভাৱে তেওঁলোকৰ অধিকাৰ পোৱালৈকে বিভিন্ন পৰ্যায়ত ব্ৰিটিছে ভাৰতীয়সকলক বিভিন্ন কমিটিৰ যোগেদি সহযোগ কৰিলে তাৰ ভিতৰতে যিটো আমাৰ ভাৰতীয় জাতীয়তাবাদী নেতা যিটো সকলৰ মাজত দুভাগত ভাগ হৈছিলে এভাগ আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু ভাগটো আছিলে মুছলিম লীগ আৰু তেওঁলোকৰ বিভিন্ন সময়ত তেওঁলোকৰ অংশগ্ৰহণক লৈ পেলাই তেওঁলোকে বৰ্জন কৰিছিলে তেনেকৈ চিমলা কনফাৰেন্স বৰ্জন হৈ তেওঁলোকে মানে বাতিল কৰিবলগীয়া হৈছিলে চিমলা কনফাৰেন্স বাতিল কৰিবলগীয়া হৈছিলে তাৰপিছতে আকৌ বিভিন্ন কনষ্টিটিউশ্যন এছেম্বলিৰ আনকি তেওঁলোকে তাত পাৰ্টিচিপেশ্যনক লৈ তাৰ অধিকাৰক লৈ পেলাই তেওঁলোকে বৰ্জন কৰিছিলে আৰু কালক্ৰমত বি আৰ আম্বেদকাৰৰ নেতৃত্বত এখন ভাৰতে সংবিধান পালে আৰু সেই সংবিধানখন 1950 চনৰ 26 জানুৱাৰীত বলবৎ কৰা হয় আৰু তাৰ আগত আমি সকলোৱে জানো যে 1947 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিলে আৰু এইখিনি আছিল এই পাঠটোৰ মূল বিষয়বস্তু আৰু আমি
এইখিনি কৈ পেলাই আমি ইয়াত সামৰণি ফালে আগবাঢ়িছোঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামত বা ভাৰতৰ সংবিধান বলবৎৰ ক্ষেত্ৰত ব্ৰিটিছসকলৰ বৰঙণি বা তেওঁলোকে কেনেধৰণে ভাৰতীয়সকলক স্বাধীনতা দিয়াত বা তেওঁলোকৰ যিটো ডিভাইড এণ্ড ৰুলৰ আমি কথা কৈছোঁ, তেওঁলোকে দুভাগত বিভক্ত কৰি দুখন বেলেগ ৰাজ্য বা ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰি শাসনভাৰ আগবঢ়াই নিছিল। তাৰপিছত